হয়, এই কি মথাউৰি এইটো? পূব বেতবাৰী বোকাবিল বৰপাত্ৰ গাঁৱৰ এইটো দিচাঙৰ মথাউৰি হয়। এইটো ব্লক দিয়া আছিলে, এইটো ব্লকৰ ওচৰলৈকে ইতিমধ্যে পাই গৈছেগে। আৰু এই মথাউৰিটো যদি কেনেবাকে যাবলৈ হয়, শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হ'ব। আৰু ইয়াতে আমাৰ স্থানীয় যুৱকসকলে, ওচৰ পাজৰৰ গাঁৱৰ যুৱকসকল আহিছে। শিৱসাগৰৰ পৰা শৃংখল চলিহাৰ নেতৃত্বত এটা দল আহিছে, তেওঁলোকে বেলচা কিবা কিবি লৈ আনিছে, তেওঁলোকে বস্তা ইতিমধ্যে এইবিলাক যোগাযোগ কৰি আছে। ডিপাৰ্টমেণ্টৰ মানুহ নাই, দুজন আছে, কি বিষয় বাবদ আছে নাজানো। অফিচাৰৰ গোটেই ৰৈ বৰুৱা চাই আছে, আপোনালোকে দেখিব। বাদ বাকী ইয়াত আমাৰ অঞ্চলৰ গোটেই ৰাইজে যুৱচামে, আমাৰ গোটেই অঞ্চলটো যুৱচামে, ওচৰৰ পাজৰৰ যিমানখিনি গাঁও আছে তেওঁলোকৰ ল'ৰাবোৰ আহি ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে ৰক্ষা কৰিবলৈ লাগি আছে। এইটো কিমান দিনৰ পৰা হৈ আছে? এইটোতো কেইবাদিনৰ পৰাও হৈ আছে। আজি এতিয়া বানপানী শুকোৱাৰ পৰা অলপ বেছিলৈ গুচি গৈছে, তাৰ আগতেও হৈ আছে। আজি 4-5 বছৰ আগৰ পৰা এইটো চলিয়ে আছে। ইয়াত কোনো ডিপাৰ্টমেণ্টৰ বিশেষ ইয়াত ভূমিকা নাই। এখন হ'ল হলি দলং, এখন ঐতিহাসিক দলং। আৰু এই দলংখন আজি পুৱাৰে পৰা, যিহেতু দলংখনৰ অৱস্থা আগৰ পৰাই খুব ভাল নাছিল, যিহেতু ইতিমধ্যে এখন দলং কাষত পকী দলং বনাই আছে, কিন্তু এই দলংখন যিহেতু যাতায়াত এই বৃহৎ অঞ্চলৰ ৰাইজে এই দলংখনেদি যাতায়াত কৰি আছিল। কিন্তু আজি পুৱাৰ ভাগত দেখা গ'ল যে যিহেতু কালিৰ পৰা চফাই নৈত পুনৰ পানী বহাত আজি পুৱাৰ পৰা এই দলংখন প্ৰায় 1-1.5 ফুটমান তললৈ বহি গৈছে। ইহঁতে খুঁটাসমূহ বেকা হৈ গৈছে, আৰু যাৰ ফলত এতিয়া এই পথেদি যাতায়াত কৰা ইতিমধ্যে প্ৰশাসনে বন্ধ কৰি দিছে। আৰু ৰাইজ এতিয়া যদিও ইয়াত আগবাঢ়ি আহিছে এতিয়া যাবলৈ, কিন্তু ৰাইজে ইয়াত যাতায়াত কৰা যিহেতু বন্ধ কৰি দিছে, সেই ৰাইজে এই দলঙেদি এতিয়া যাব পৰা অৱস্থাত নাই। এখন কেইটা অঞ্চলৰ মানুহ অহা যোৱা কৰে? এই দলংখনেদি যিহেতু এটা বৃহৎ অঞ্চল, ইয়াত চলাপথাৰ আদৰ্শ শ্যাম গাঁৱৰ লগতে এই চলাপথাৰ যিটো চাংমাই গাঁও, মথুৰাপুৰ, লাকুৱা ইত্যাদি, লাকুৱা বাগিচা, আৰু ইয়াত যিহেতু কেইবাটাও NGC ৰিগ আছে, এনেকৈ কৰি বহুত অঞ্চলৰ ৰাইজ এই পথেদি সোণাৰী নগৰকে আদি কৰি দিচাংপানী ডিব্ৰুগড়লৈ, মৰাণ ডিব্ৰুগড়লৈ এই পথেদি আহ যাহ কৰাৰ মূল একমাত্ৰ পথ যিহেতু এই দলংখন। এতিয়া যিহেতু দলংখন বহি গৈছে, আজিৰ পৰা প্ৰশাসনে পথটো বন্ধ কৰি দিছে, আৰু ৰাইজে ইয়াত যমৰ যাতনা ভোগ কৰিবলগীয়া হ'ব যিহেতু যাতায়াতৰ ক্ষেত্ৰত। চৰকাৰে কি আহ্বান জনাব? চৰকাৰে অতি সোনকালে যদি এই যাতায়াত পথটো যদি আমাক সোনকালে ভালকৈ নিদিয়ে বা সুস্থিৰ কৰি নিদিয়ে, যাতায়াতৰ সুব্যৱস্থা কৰি নিদিয়ে, তেনেহ'লে অনাগত বহুদিন হয়তো, যিহেতু পকী দলংখন ভাল হ'বলৈ এতিয়াও নাই, এবছৰ ওপৰত হয়তো লাগিব, হয়তো এটা বছৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হ'ব। মেডিকেল যদি হঠাৎ কিবা মেডিকেলৰ আহে, অসুবিধা আহে, তেতিয়া কি হ'ব? তেনেস্থলত ৰাইজে ইয়াৰ পৰা হয় মথুৰাপুৰ হৈ সোণাৰী নগৰে হৈ এপাক ঘূৰিব লাগিব, অন্যথা শিৱসাগৰ হৈ মৰাণে হৈ এপাক ডিব্ৰুগড়লৈ যাবলগীয়া হ'ব, অন্যথা কোনো বিকল্প নাথাকে।